নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো মই শান মই আজি তোমালোকক ক্লাছ 9 ৰ যোনটো প্ৰথম চেপ্টাৰ আছে সংখ্যা প্ৰণালী তো তাৰে বিষয়ে পঢ়াম তো সংখ্যা প্ৰণালী চেপ্টাৰটো পঢ়াবলৈ হ'লে তোমালোকে জানিব লাগিব কোনবিলাক স্বাভাৱিক সংখ্যা কোনবিলাক পূৰ্ণ সংখ্যা কোনবিলাক অখণ্ড সংখ্যা কোনবিলাক পৰিমেয় সংখ্যা কোনবিলাক অপৰিমেয় সংখ্যা এটা আমি প্ৰথম যোনটো আছে স্বাভাৱিক সংখ্যা যাক আমি নেচাৰেল নাম্বাৰ বুলি কওঁ তো সেইবিলাক কোনবিলাক আসলতে তো যিবিলাক সংখ্যা আমি আসলতে গণনাৰ কাৰণে ইউজ কৰোঁ গণনাৰ কাৰণে ব্যৱহাৰ কৰি একৰ পৰা আৰম্ভ কৰি অসীমলৈ 1 2 3 4 5 6 7 8 9 10 তেনেকৈ অসীমলৈ তো সেইবিলাক সংখ্যাক আমি স্বাভাৱিক সংখ্যা বুলি কওঁ তাৰ পিছত আহিল আমাৰ পূৰ্ণ সংখ্যা যাক আমি ইংৰাজীত হোল নাম্বাৰ বুলি কওঁ এটা পূৰ্ণ সংখ্যা সেইবিলাকে স্বাভাৱিক সংখ্যাৰ লগত যদি এটা 0 আমি এড কৰি দিওঁ সেইবিলাক সংখ্যা আমি পূৰ্ণ সংখ্যা বুলি কওঁ 0 ৰ পৰা আৰম্ভ কৰি একদম অসীমলৈ যেনেকৈ স্বাভাৱিক সংখ্যাবিলাক আমাৰ কোনবিলাক আছিল একৰ পৰা আৰম্ভ কৰি অসীমলৈ তেন্তে পূৰ্ণ সংখ্যাবিলাক হৈছে 0 ৰ পৰা আৰম্ভ কৰি অসীমলৈ সেইবিলাক সংখ্যাক আমি পূৰ্ণ সংখ্যা বুলি কওঁ তো ইয়াৰ পিছত আহিল আমাৰ অখণ্ড সংখ্যানো কি অখণ্ড সংখ্যা হৈছে সেইবিলাক সংখ্যা ৰেখাত থকা সংখ্যা ৰেখা তোমালোকে বুজি পোৱা সংখ্যা ৰেখাত থকা আটাইবোৰ সংখ্যাক আমি কি বুলি অখণ্ড সংখ্যা বুলি কওঁ যাক আমি ইন্টিজাৰ্স বুলি কওঁ এটা সংখ্যা ৰেখা কোনডাল যে সংখ্যা ৰেখাডাল বুজি পোৱা সংখ্যা ৰেখাত কি থাকে মাজত থাকে সোমাজত থাকে 0 তাৰ ইপানে কি থাকে ধনাত্মক সংখ্যাবিলাক থাকে 1 2 3 4 এনেকৈ অসংখ্য আৰু ইফালে কি থাকে -1 -2 -3 -4 মানে এফালে অসীমলৈ তো সংখ্যা ৰেখাত থকা আটাইবোৰ সংখ্যাক আমি কি বুলি কওঁ অখণ্ড সংখ্যা বুলি কওঁ যেনেকৈ যাক আমি ইন্টিজাৰ্স বুলি কওঁ তো ইয়াৰ পিছত আহিল আমাৰ পৰিমেয় সংখ্যানো কি এতিয়া পৰিমেয় সংখ্যা কাক বোলে তোমালোকে জানা যে p/q আৰ্হিত যাক আমি প্ৰকাশ কৰিব পাৰি যিবিলাক সংখ্যাক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি সেইবিলাক সংখ্যাক আমি পৰিমেয় সংখ্যা বুলি কোৱা হয় যেনেকৈ p/q আৰ্হিত য'ত q মনত ৰাখিব য'ত q ডাজ নট ইকুৱেল 0 মানে qটো কেতিয়াও 0 নহয় qটো যদি 0 হয় সেইটো আনডিফাইন হ'ব বুজি পাইছা তাৰ বাহিৰে যিমানবোৰ সংখ্যা আছে যাক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ সেইবিলাক সংখ্যাক আমি পৰিমেয় সংখ্যা হয় যেনে 1/2 3/4 5/6 তাৰপিছত সাপোজ যদি আমি ঋণাত্মকৰ ক্ষেত্ৰত যদি আমি ধৰোঁ -1/2 4/5 6/9 মাইনাছ তো তেনেকুৱা সংখ্যাবিলাকক আমি পৰিমেয় সংখ্যা বুলি কওঁ এটা কথা হ'ল কি আমি যে 0টো আছে এই 0টোক আমি পৰিমেয় সংখ্যা বুলি কওঁ নে নকওঁ পৰীক্ষাত আহে এক্সামত আহে MCQ আহে 0টো পৰিমেয় সংখ্যা বুলি কোৱা হয় নে নহয় তো চোৱা 0টোক যদি আমি চাব যাওঁ 0 আমি মনত ৰাখিব এটা কথা যিকোনো সংখ্যাৰ তলত একো নাই মানে সকলোৰে তলত এটা কি থাকে সবে গম পোৱা যে একো নাই মানে তলত এটা সদায় 1 থাকে তো 0/1 মানে কি আল্টিমেটলি 0 হৈছে বুজি পাইছা এইটো p/q আকাৰত প্ৰকাশ কৰিলোঁ না নাই 0 মানে p q 1 মানে q p/q আৰ্হিত প্ৰকাশ হৈছে মানে আল্টিমেটলি ইয়াৰ ৰিজাল্টটো কিমান ওলাইছে 0 ওলাইছে আমি যদি কওঁ 0/5 কিমান ওলাব 0/5 তে 0 হৰণ কৰি কি হয় 0 ওলাব তো আমি এইটো কি পৰিমেয় সংখ্যা হয় নে নহয় হয় তেনেকৈ যদি আমি 1টোক কওঁ 1টো পৰিমেয় সংখ্যা হয় নে নহয় 1টোৰ তলত একো নাই মানে কি এটা আছে 1 এটা আছে 1 এটো 1ক হৰণ কৰিলে কি হ'ব 1 হ'ব তো বুজি পাইছে নে নাই তো এইবিলাক সংখ্যাক আমি কি বুলি কওঁ পৰিমেয় সংখ্যা বুলি কওঁ 2/3 -4/3 -1/2 0 1 2 3 4 3/4 4/4 অসংখ্য আৰু যিকোনো সংখ্যা হ'ব পাৰে যাক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ তো ইয়াৰ পিছত আহিল অপৰিমেয় সংখ্যা এটা অপৰিমেয় সংখ্যা মানে কি অপৰিমেয় সংখ্যা মানে হৈছে যাক আমি p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰে মানে কি p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰোঁ সেইবিলাক সংখ্যাক আমি কি বুলি কওঁ অপৰিমেয় সংখ্যা বুলি কওঁ এতিয়া কোনবিলাক অপৰিমেয় সংখ্যাবিলাক হৈছে √2 √3 √5 √7 √9 এইবিলাক হৈছে √9 সৰি নহয় √11 এইবিলাক হৈছে অপৰিমেয় সংখ্যা ৰুটৰ ভিতৰত যদি এটা কথা মনত ৰাখিব ৰুটৰ ভিতৰত যিকোনো সংখ্যা হ'লে কিন্তু অপৰিমেয় সংখ্যা নহয় কিন্তু এতিয়া √2টো অপৰিমেয় সংখ্যা √3টো অপৰিমেয় সংখ্যা কিন্তু √4টো আমি অপৰিমেয় সংখ্যা নহয় কাৰণ কি ৰুটৰ ভিতৰত মৌলিক সংখ্যা হ'ব লাগিব তেতিয়াহে সি অপৰিমেয় সংখ্যা হ'ব যদি আমি √4টো কওঁ 4টো মৌলিক সংখ্যা হয় নেকি 4টো মৌলিক সংখ্যা নহয় তো যদি আমি 4টোক আমি ভাঙো 4 মানে কি 2 স্কোয়াৰ মানে 4 স্কোয়াৰৰ ৰুট কাটা যায় অকল কি থাকিল 2 থাকিল এতিয়া 2টোক আমি 1/p/q আকাৰত প্ৰকাশ কৰিব পাৰোঁ নে নাই 2/1 মানে কি এইটো পৰিমেয় সংখ্যা হৈ গ'ল নে নাই তো √4টো আমাৰ পৰিমেয় সংখ্যা √4টো অপৰিমেয় সংখ্যা কিন্তু √2 √3 √5 √7 √11 এইবিলাক হৈছে অপৰিমেয় সংখ্যা মানে কি ৰুটৰ ভিতৰত যদি মৌলিক সংখ্যা থাকে সেইবিলাক সংখ্যাক আমি অপৰিমেয় সংখ্যা বুলি কওঁ যেনেকৈ পাইটো এটা তাৰে বাহিৰে পাইটো এটা অপৰিমেয় সংখ্যা তো বুজি পাইছা
তো এতিয়া সকলোৱে গম পালা স্বাভাৱিক সংখ্যা কোনবিলাক, পূৰ্ণ সংখ্যা কোনবিলাক, অখণ্ড সংখ্যা কোনবিলাক, পৰিমেয় সংখ্যা কোনবিলাক, অপৰিমেয় সংখ্যা কোনবিলাক। তো প্ৰথমৰ পৰা আৰু এবাৰ কৈ দিওঁ, স্বাভাৱিক সংখ্যা হৈছে 1ৰ পৰা আৰম্ভ কৰি অসীমলৈ, তাৰপিছত পূৰ্ণ সংখ্যা হৈছে আমাৰ 0ৰ পৰা আৰম্ভ কৰি 1 2 3 4 অসীমলৈ, তাৰপিছত অখণ্ড সংখ্যা হৈছে আমি সংখ্যা ৰেখাত লিখা যিবিলাক সংখ্যা আছে ধনাত্মক আৰু ঋণাত্মক আটাইবোৰ সংখ্যাক আমি অখণ্ড সংখ্যা বুলি কওঁ, যেনেকৈ 0 1 2 3 4 এনেকৈ অসংখ্য, ইপিনে -1 -2 -3 এইবিলাক অসংখ্য। তো এইবিলাক সংখ্যা আমি কি বুলি কওঁ, অখণ্ড সংখ্যা বুলি কওঁ, ইণ্টিজাৰ্ছ বুলি কওঁ। তাৰপিছত আহিলে পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা কোনবিলাক আছিল, যিবিলাক সংখ্যা আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ, যেনেকৈ 1/2 1/3 3/4 0 1 2 3 4 এইবিলাক গোটেইবিলাক হৈছে আমাৰ পৰিমেয় সংখ্যা। তাৰপিছত আহিল অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যা কোনবিলাক আছে, যিবিলাক আমি p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰে, যেনে √2 √3 √5 মানে √5 পাই, মানে ৰুটৰ ভিতৰত যদি আমি মৌলিক সংখ্যা থাকে সেইবিলাক সংখ্যাক আমি অপৰিমেয় সংখ্যা বুলি কওঁ, বুজি পাইছা। তো এতিয়া আমি অনুশীলনীৰ যোনটো প্ৰথম অনুশীলনী আছে 1.1 তাৰে আমি সমাধান কৰিম। অনুশীলনী 1.1ৰ যোনটো প্ৰথম কুৱেশ্যন আছে সেই কুৱেশ্যনটো হৈছে শূন্যটো এটা পৰিমেয় সংখ্যা হয়নে নহয়। শূন্যটো এটা পৰিমেয় সংখ্যা হয়নে নহয়। শূন্যটো এটা পৰিমেয় সংখ্যা হয়নে নহয়। মই অলপমান আগতে আপোনালোক কৈ আহিছোঁ যে শূন্যটো এটা পৰিমেয় সংখ্যা হয়নে নহয়। আমি যদি চাব যাওঁ, শূন্যটোক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ নে নোৱাৰোঁ। আমি শূন্যটোক p/q আৰ্হিত অভিয়াছলি প্ৰকাশ কৰিব পাৰোঁ, যেনেকৈ শূন্যটোক আমি কি বুলি প্ৰকাশ কৰিব পাৰোঁ, 0/1 বুলি প্ৰকাশ কৰিব পাৰোঁ। এইটো যদি আমি p বুলি ধৰোঁ, এইটোক যদি আমি q বুলি ধৰোঁ, তো p/q আৰ্হিত প্ৰকাশ হৈছে মানে শূন্যটোক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ, সেইবাবে শূন্যটো এটা পৰিমেয় সংখ্যা হয়। এতেকে শূন্যটো এটা পৰিমেয় সংখ্যা হয়। পৰিমেয় সংখ্যা হয়। হল, গম পালা। তাৰে নেক্সট কুৱেশ্যনটো আছে আমাৰ 2 নম্বৰ কুৱেশ্যনটো। তাৰে নেক্সট কুৱেশ্যনটো আছে 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা। তো আমি জানো যে যিকোনো দুটা পৰিমেয় সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা, যিকোনো দুটা, চাপ'জ ইয়াত 3 আৰু 4 আছে, 3 আৰু 4 তিনিটো এটা পৰিমেয় সংখ্যা। তিনিটো কিহৰ কাৰণে পৰিমেয় সংখ্যা, তিনিটোক আমি p/q আগত প্ৰকাশ কৰিব পাৰোঁ নে নোৱাৰোঁ। তিনিটোক 3/1 লিখিব পাৰোঁ নে নাই, 4টোক 4/1 লিখিব পাৰোঁ নে নোৱাৰোঁ। তো 3টো আৰু 4টো এটা পৰিমেয় সংখ্যা হয়। তো আমি জানো যে যিকোনো দুটা পৰিমেয় সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা থাকে, কিন্তু ইয়াতে 3 আছে, ইয়াতে 4 আছে। আমিতো কনফিউজনত আছোঁ যে 3 আৰু 4ৰ মাজত কোনবিলাক পৰিমেয় সংখ্যা থাকিব পাৰে। তো সেইটো আমি ওলাব লাগিব। কেনেকৈ ওলাম, ইয়াতে 3টো লিখি ল'লোঁ, চাপ'জ ইয়াতে 4টো লিখি ল'লোঁ। তো 3টোক যদি আমি 3/1 বুলি ধৰোঁ, 4টোক যদি 4/1 বুলি ধৰোঁ, এতিয়া আমি কি কৰোঁ, যিকোনো এটা ডাঙৰ সংখ্যাৰে আমি পূৰণ কৰি দিম। চাপ'জ ধৰি লওঁ 10, যদি আমি হৰটোক 10 পূৰণ কৰি দিছোঁ, ইয়াতো 10 পূৰণ কৰি দিছোঁ, ইয়াতো 10 পূৰণ কৰিছে। আৰু আমি জানো যে যদি আমি হৰক যিকোনো এটা সংখ্যাৰে পূৰণ কৰোঁ, সেই একে সংখ্যাটো আমি লবকো পূৰণ কৰি দিওঁ। মানে তলৰ সংখ্যাটো কিবা এটা সংখ্যাৰে যদি পূৰণ কৰোঁ, সেই একে সংখ্যাটো আমি ওপৰটোকো পূৰণ কৰি দিওঁ। ইয়াতে যে 10 পূৰণ কৰিছোঁ, ওপৰৰ সংখ্যাটোকো আমি 10 পূৰণ কৰি দিম। ইয়াতো আমি 10 পূৰণ কৰিছোঁ তলৰটোক, তো আমি ওপৰটোকো আমি 10 বেলেগ সংখ্যাৰে পূৰণ কৰিলে নহ'ব। ইয়াতে যে 10 পূৰণ কৰিছোঁ, ওপৰটোকো আমি কিহেৰে পূৰণ কৰিব লাগিব, 10 পূৰণ কৰিব লাগিব। তো 10 পূৰণ কৰোঁতে আমি কি হৈছে, 3 × 10 কিমান হৈছে, 3 × 10 30, 1 × 10। ইয়াতো 4 × 10 4 × 10 কিমান হ'ল 40, আৰু 1 × 10। এতিয়া পাই গ'লোঁ 30/10 আৰু 40/10 হ'ল। এতিয়া 30 আৰু 40ৰ মাজত যিকোনো 6টা লিখি দিয়ে, যিকোনো। এতেকে 30 আৰু 40ৰ মাজত থকা যিকোনো 6টা পৰিমেয় সংখ্যা লিখি দিয়া, যেনেকৈ 31 32 33 34 35 36 তেনেকুৱা। এতিয়া আছে 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা হ'ল। যিহেতু মাজৰ বুলিয়ে কৈছে, 30 আৰু 40ৰ মাজৰ, 30টো লিখিলে নহ'ব, 31ৰ পৰা লিখিব লাগিব। 31/10
32 বা যিকোনো 40লৈকে 32/10 33/10 34/10 35/10 36/10 তো তেনে 6টা সেইটোৱে তো বুজি পাইছা তাৰে পিছত নেক্সট কুৱেশ্যনটো হ'ল এটা 3 নম্বৰ কুৱেশ্যনটো হৈছে 3/5 আৰু 4/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা আমি এইটো কেনেকৈ ওলাম তেতিয়া আমি গম পাইছিলোঁ যে আমি 3 আৰু 4ক আমি 10ৰে পূৰণ কৰি দিছিলোঁ হয়নে নহয় এতিয়া আমি এইটোকো তেনেকৈ লিখি ল'ম 3/5 লিখি ল'ম আৰু কি 4/5টো লিখি ল'ম তো এতিয়া সংখ্যাটো মানে কি সংখ্যাটো অকণমান ডাঙৰ কৰিব লাগে যাতে 3 আৰু 4ৰ মাজত সংখ্যা থাকে এতিয়াতো 3 আৰু 4ৰ মাজত একো সংখ্যা নাই তো সংখ্যাটো অকণমান ডাঙৰ যদি কৰি দিওঁ ডাঙৰ কেনেকৈ কৰিম এতিয়া ডাঙৰ কৰিব লগা হ'লে আমি কিবা এটা পূৰণ কৰি দিব লাগিব এতিয়া আমি মই কৈছিলোঁ যে তলত কিবা এটা সংখ্যাৰে যদি আমি পূৰণ কৰি সেই সংখ্যাটো সেম একে সংখ্যাটোৰে আমি ওপৰটোকো পূৰণ কৰি দিব লাগিব এতিয়া যদি সাপোজ 5ক যদি আমি 10ৰে পূৰণ কৰি দিওঁ তো আমি ওপৰ 3কো আমি 10ৰে পূৰণ কৰি লওঁ এই ওপৰৰ সংখ্যাটো আমি বেলেগেৰে পূৰণ কৰিলে নহ'ব ইয়াতে আমি 10ৰে পূৰণ কৰিছোঁ ওপৰৰ সংখ্যাটোক আমি 10ৰে পূৰণ কৰিব লাগিব ইয়াতো আমি 5ক আমি 10ৰে পূৰণ কৰিছোঁ ওপৰটোকো আমি কিহেৰে পূৰণ কৰিব লাগিব 10ৰে পূৰণ কৰিব লাগিব তো পূৰণ কৰোঁতে আমি কি পালোঁ 30/50 ইপিনেও 40/50 পালোঁ এতিয়া পাই গ'লোঁ 30ৰ পৰা 40লৈকে 5টা সংখ্যা আছে নে নাই সেই সংখ্যাকেইটা লিখি দিলে হ'ল এতেকে 3/5 আৰু 4/5ৰ মাজৰ 5টা পৰিমেয় সংখ্যা (31/50) 30ৰ পৰা লিখিলে নহয় যিহেতু মাজৰ বুলি কৈছে তো 31ৰ পৰা আৰম্ভ কৰিম আমি 31/50 32/50 33/50 34/50 35/50 1 2 3 4 5 এইটো হ'ল বুজি পাইছানে ইয়াৰ পিছত আহিল 4 নম্বৰটো তলৰ উক্তিসমূহ সঁচা নে মিছা যুক্তি দিয়া প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা তাৰ পিছতটো আছে প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা তাৰ পিছত প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা তো এইখিনি জানিবৰ কাৰণে আমি এটা বস্তু জানিব লাগিব এটা বৃত্তচিত্ৰ আমি জানিব লাগিব এটা বৃত্তচিত্ৰ প্ৰথমতে তোমালোকক বুজাই দাও বৃত্তচিত্ৰটোৰ সহায়ত আমি কৰিম চোৱা এটা বৃত্তচিত্ৰটো হৈছে প্ৰথমতে আমাৰ কি থাকে স্বাভাৱিক সংখ্যাবিলাক থাকে যদি আমি এটা বৃত্ত বুলি ধৰো এটা হৈছে স্বাভাৱিক সংখ্যাৰ বৃত্ত এই যদি ধৰো আমি মই ইয়াতে সাইডত ৰাখিলোঁ এইটো হৈছে আমাৰ স্বাভাৱিক সংখ্যা স্বাভাৱিক সংখ্যা কোনবিলাক আছিল যোনবিলাক 1ৰ পৰা আৰম্ভ কৰি অসীমলৈ তাৰপিছত আহিল আমাৰ পূৰ্ণ সংখ্যা কোনবিলাক আছিল আমাৰ 0ৰ পৰা আৰম্ভ কৰি 0 1 2 তেতিয়া ডট ডট তাৰপিছত আহিল আমাৰ অখণ্ড সংখ্যা কোনবিলাক আছিল আমাৰ অখণ্ড সংখ্যা কোনবিলাক আছিল আমাৰ ধনাত্মকবিলাকো আছিল ঋণাত্মকবিলাকো আছিল যেনেকৈ -1 -2 -3 ডট 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 তাৰপিছত 1 2 3 এইবিলাক গোটেইসমূহ আছিল ডট 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 এইবিলাক অখণ্ড সংখ্যা তাৰপিছত আহিল আমাৰ পৰিমেয় সংখ্যা এটা পৰিমেয় সংখ্যা কোনবিলাক আছিল যিবিলাক আমি p/q আদিত প্ৰকাশ কৰিছোঁ যেনেকৈ 1/2 3/4 -1/3 0 1 2 ডট 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 এইবিলাক হৈছে আমাৰ পৰিমেয় সংখ্যা তাৰপিছত আহিল আমাৰ অপৰিমেয় সংখ্যা এটা অপৰিমেয় সংখ্যা কোনবিলাক আছিল আমাৰ √2 √3 √5 √7 পাই এইবিলাক ডট ডট এইবিলাক হৈছে আমাৰ অপৰিমেয় সংখ্যা যে 4 নম্বৰ কুৱেশ্যনটো আছে যে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয়নে কি কৈছে বুজি ল'বা হা
প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হয় নেকি এটা চোৱা প্ৰতিটো স্বাভাৱিক সংখ্যাক পূৰ্ণ সংখ্যাত সোমাই আছে নে নাই মানে পূৰ্ণ সংখ্যাটোৰ বৃত্তটোৰ ভিতৰত স্বাভাৱিক সংখ্যাটো সোমাই আছে মানে কি পূৰ্ণ সংখ্যাটোত আমাৰ 1 2 3 বা যিমান আছে সোমাই আছে নে নাই মানে প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হয় আমি কি লিখিম হয় হয় আৰু কাৰণ কি যে স্বাভাৱিক সংখ্যাৰ প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যাৰ অন্তৰ্গত তাৰপিছত 2 নম্বৰটো আছে 2 নম্বৰটো কি আছে প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা হয় নে নহয় এতিয়া কি কৈছে প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা হয় নে নহয় হয় নেকি প্ৰতিটো অখণ্ড এটা পূৰ্ণ সংখ্যা হয় নেকি কিয় নহয় কাৰণ এটা সব অখণ্ড সংখ্যাত ঋণাত্মক সংখ্যাবোৰো আছে মাইনাছ সংখ্যাবোৰো আছে মানে ঋণাত্মক যিবিলাক সংখ্যা আছে এইবিলাক সংখ্যা আমাৰ অখণ্ড সংখ্যাবোৰত আছে কিন্তু পূৰ্ণ সংখ্যাত আমাৰ ঋণাত্মক সংখ্যাবিলাক আছে নেকি নাই সেইকাৰণে কি কৈছে প্ৰতিটো অখণ্ড সংখ্যাটো পূৰ্ণ সংখ্যা হয় নেকি এটা ঋণাত্মক সংখ্যাবিলাক আমাৰ পূৰ্ণ সংখ্যা হয় নেকি নহয় তো আমি কি লিখিব লাগিব যে নহয় কাৰণ পূৰ্ণ সংখ্যাত ঋণাত্মক সংখ্যাবোৰ নাই তো এতিয়া আমাৰ 3 নম্বৰ কুৱেশ্যনটো 3 নম্বৰটো কি আছে আমাৰ প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা হয় নে নহয় এতিয়া যদি আমাৰ বৃত্তচিত্ৰটোত চাব যাওঁ যে পৰিমেয় সংখ্যা কোনবিলাক আছিল আমাৰ √1/2 3/4 -1/3 0 1 2 যিবিলাক সংখ্যা আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ যিবিলাক সংখ্যা আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ 1/2 3/4 এইবিলাক আৰু আমাৰ পূৰ্ণ সংখ্যা আমাৰ কোনবিলাক আছিল 0 1 2 3 এইবিলাক 0 পৰা আৰম্ভ কৰি আটাইবোৰ সংখ্যাক আমি পূৰ্ণ সংখ্যা বুলি কওঁ এতিয়া প্ৰশ্নটোত কি সুধিছে প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা হয় নে নহয় এতিয়া যদি আমি চাব যাওঁ পৰিমেয় সংখ্যাত আমাৰ কিবিলাক থাকে ভগ্নাংশবিলাক থাকে কিন্তু আমাৰ পূৰ্ণ সংখ্যাত আমাৰ ভগ্নাংশবিলাক থাকে নেকি অবভিয়াছলি নাথাকে তো আমি যদি সেইকাৰণে আমি ক'ব পাৰোঁ যে প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা নহয় প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা নহয় কাৰণ পূৰ্ণ সংখ্যাত ভগ্নাংশবিলাক নাথাকে নাথাকে